আজান ফকিৰক আপুনি চিনি নাপায় সেইকাৰণে নাপাওঁ আজান ফকিৰক আপোনালোকে শংকৰদেৱৰ লগত তুলনা কৰিছে আজানৰ লগতো যদি আজান ফকিৰক তুলনা কৰে ভূপেন হাজৰিকাক অপমান কৰা নহয় মুছলমান হওক আমাৰ ক'বলগীয়া একো নাই কিন্তু আপোনাৰ এই হিন্দু মুছলমান খ্ৰীষ্টান এইবিলাক প্ৰতিনিধিখিনি নাই নি নহয় জনপ্ৰতিনিধি আপুনি কৈছে আপুনি আপুনি যেতিয়া কৈছে হিন্দু মুছলমানৰ কথা যেতিয়া আপুনি কৈছে বড়ো কাৰ্বি মিচিং দেউৰী লালুং নাংমা ডিমাচা কছাৰী হিন্দু মুছলিমৰ মহানায়কতাত অসমীয়া যদি গঠন হৈছে তাত আমি হিন্দু হেৰি নামানো মুছলমানৰ হেৰিকো নামানো এখন হিন্দু ৰাষ্ট্ৰ আপুনি সংবিধানখন ভাৰতবৰ্ষৰ সংবিধানখন আমি নামানিব নেকি আপোনালোকে মানিছে আমি ভাগৰ সংবিধান মানিছো কাৰণে ভাগৰ ভাৰতবৰ্ষৰ সংবিধান আমি সেকুলাৰ হিচাপে আমি জীয়াই থাকিব বিচাৰোঁ এখন শংকৰদেৱৰ দেশ আজান ফকিৰৰ দেশ বাঘ হাজৰিকাৰ দেশ ইছমাইল ছিদ্দিক হাজৰিকাৰ দেশ আজান ফকিৰক চিনি নাপায় আপুনি ৰেকৰ্ডিং হৈ থাকক আজান ফকিৰক আপুনি চিনি নাপায় সেইকাৰণে নাপাওঁ আজান ফকিৰক আপোনালোকে শংকৰদেৱৰ লগত তুলনা কৰিছে ভূপেন হাজৰিকাৰ লগতো যদি আজান ফকিৰক তুলনা কৰে ভূপেন হাজৰিকাক অপমান কৰা নহয় ভূপেন হাজৰিকা মানুহে বাগদাদৰ পৰা আহি আমাৰ ঘৰৰ উলিয়াই মন্দিৰৰ পৰা উলিয়াই নি মাদ্ৰাছাত ভৰালে মছজিদত ভৰালে আপুনি কৈছে আমাৰ জাতি গঠন মূল ঘৰ ভাঙি পেলাই বেলেগ আৰু মই কওঁ হাতলে মোৰ দৰে মাৰিব আপুনি চাব নেকি যে বড়ো কাৰ্বি মিচিং দেউৰী লালুং নাংমা ডিমাচা হিন্দু মুছলিমৰ মহানায়কতাত অসমীয়া জাতি গঠন হৈছে হৈছে নে নাই আপুনি আপোনালোকে আমচু RSS এইবিলাক বাদ দিয়ক সেইবিলাক আমাক নালাগে